হেল্ল' দাদা, হেল্ল' বাইদেউ। আজি যিহেতু স্বাধীনতা দিৱস আৰু 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিলে। আপোনালোকে বাৰু এটা কথা মন কৰিছেনে? আৰু স্বাধীনতা দিৱসৰ উপলক্ষে আজিৰ দিনটোত স্বাধীনতা লাভ কৰাৰ আঁৰত আমাৰ বহুকেইজন মহান ব্যক্তি আমাৰ মাজৰ আঁৰত লুকাই আছে। সেইসকলৰ নাম মই চমুকৈ ক'বলৈ গৈ আছোঁ। শ্ৰদ্ধাৰ মহাত্মা গান্ধী ডাঙৰীয়া, শ্ৰদ্ধাৰ সুভাষ চন্দ্ৰ বসু, শ্ৰদ্ধাৰ জৱাহৰলাল নেহেৰু, শ্ৰদ্ধাৰ কনকলতা ডাঙৰীয়ানী। এইসকল ব্যক্তিক আমি মনত পেলোৱাটো উচিত আজিৰ দিনটোত। আৰু আজিৰ দিনটোত হৈছে এইসকলৰ লোকৰ বাবে আমি আজি স্বাধীনভাৱে থাকিবলৈ সক্ষম হৈছোঁ। আৰু এইসকলক বাৰু আপোনালোকৰ কেতিয়াবা মনত পৰেনে? আপোনালোকে কমেণ্ট কৰি জনাব দেই। সকলোলৈ মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন জনালোঁ। আৰু সদায় যাতে আমি আমাৰ দেশখনক লৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ, সদায় যাতে আমি স্বাধীনভাৱে থাকিব পাৰোঁ। আমি ভাৰতীয় নাগৰিক। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম।